হেল্ল' গাইজ, আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই বহুত দিনৰ মূৰত পুনৰ এখন নতুন ভিডিঅ' আনিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এখন ভিডিঅ'টো মৰম চেনেহ স্নেহ দিব। তো আজিৰ ভিডিঅ' হ'ল ইয়াতে আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টো হ'ল মানে একচুৱেলি মই কৰ্মসূত্ৰে আছোঁ তিনিচুকীয়া জিলাৰ শদিয়াত। তো শদিয়াত আমি সোণপুৰত থাকোঁ। আজি আমাৰ লগৰে বন্ধু বা মোৰ দাদাই গাড়ী ল'ব যাব। তো এখেতৰ গাড়ী আনিব গৈ আছোঁ আমি। এয়া চাওক, এইটো হাবিৰ মাজেৰে আমি ওলাইছোঁ। এতিয়া আমি শদিয়াৰ চেপাখোৱা যিটো টাউন আছে সেইটো পাৰ হৈ শান্তিপুৰত যাম এই দাদাজনৰ গাড়ী আনিবলৈ। আৰু এখন ব্লগত আপোনালোকক বিভিন্ন জেগা দেখুওৱা হ'ব। আহি পালোঁ আমি শান্তিপুৰ জেগাটো। তো শান্তিপুৰ এখন জেগাটো আপোনালোকে চাব, ইয়াতে অৰুণাচল আৰু অসম দুটা সংযোগ হৈছে আৰু ইয়াতে ডিভাইড হৈছে। এই ৰাস্তাটো দেখা পাইছে, ৰাস্তা ঝাৰু মাৰা ব্যক্তিজন হ'ল অৰুণাচলত আৰু বাইক অহা ব্যক্তিজনৰ জেগাটো হ'ল অসম। এইফালেও আছে আপোনালোকৰ, এইফালে কাৰকেইটা ৰখা আছে, এইটো অসম। ৰঙা গাড়ীটো গ'ল, এইটো অৰুণাচল। এই চব অৰুণাচলৰ গেট, মায়'দিয়া, ৱেলকাম টু অৰুণাচল এইবিলাক আছে। তো চব কিমান ধুনীয়া এটা দৃশ্য, অৰুণাচল আৰু অসম সংযুক্ত ইয়াতে হৈছে। এইটোৱে ডিভাইড কৰিছে অকল এই ৰাস্তাটো। তো আমি এইখিনি ফুৰি অলপ চাহ পানী খাই আমি আকৌ আহিলোঁ গাড়ী ল'বলৈ, ডিলাৰত সোমালোঁ। এয়া ডিলাৰত আমাৰ ডাঙৰীয়াসকল এয়া কথা পাতি আছে। ডিলাৰত আহিলোঁ, আমাৰ এইজনে ল'ব নতুন গাড়ী। তো গাড়ীখনো আপোনালোকক দেখাবলৈ যত্ন কৰিম। এইয়া চাওক, এখন গাড়ী ল'ব আমাৰ এখেতে, এইটো L2K10। এখন গাড়ীটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছত জনাব। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।